n স্কোয়ার মাইনাস 1 8ৰে বিভাজ্য যদি n হ'ল এটা অখণ্ড সংখ্যা স্বাভাৱিক সংখ্যা অযুগ্ম অখণ্ড সংখ্যা যুগ্ম অখণ্ড সংখ্যা এতিয়া অখণ্ড সংখ্যা আৰু স্বাভাৱিক সংখ্যা ইয়াতে আমি একে ধৰিব পাৰোঁ কাৰণ -1 স্কোয়াৰ দিলেও +1 হ'ব আৰু 1 স্কোয়াৰ দিলেও +1 হ'ব গতিকে আমি চাব লাগিব অযুগ্ম নে যুগ্ম অখণ্ড সংখ্যা যুগ্ম অখণ্ড সংখ্যা নে অযুগ্ম অখণ্ড সংখ্যা তাৰ কাৰণে আমি যুগ্ম আৰু অযুগ্ম সংখ্যা n ৰ মান দি কেনে চাম এইটো আছে n টো যদি আমাৰ 1 হয় 1 স্কোয়াৰ মাইনাস 1 স্কোয়াৰ মাইনাস 1 মানে হ'ল 1 স্কোয়াৰ মাইনাস 1 1 স্কোয়াৰ ইকুৱেল টু 1 1 মাইনাস 1 ইকুৱেল টু 0 8ৰে বিভাজ্য ঠিক তেনেকৈ যদি 2 স্কোয়াৰ হয় 2 স্কোয়াৰ মাইনাস 1 তাৰ মানে 4 মাইনাস 1 ইকুৱেল টু 3 এইটো 8ৰে বিভাজ্য নহয় এইটো নহয় আমি যদি 3 স্কোয়াৰ লওঁ 3 স্কোয়াৰ মানে কিমান 9 -1 তাৰ মানে 9 মাইনাস 1 ইকুৱেল টু 8 এইটো 8ৰে বিভাজ্য 4 ললে ঠিক তেনেকৈ কি হ'ব 4 4 গুণ 16 ৰ 1 গলে 15 16 ৰ 1 গলে 15 গতিকে 15 টো 8ৰে বিভাজ্য নহয় যদি আমি এইটো 5 লওঁ আকৌ 5 ৰ বৰ্গ বিয়োগ 1 মানে 25 25 ৰ 1 গলে 24 24 টো 8ৰে বিভাজ্য অৰ্থাৎ আমি কি গম পালো অযুগ্ম সংখ্যা হলেহে 8ৰে বিভাজ্য গতিকে ইয়াৰ উত্তৰটো হ'ব তাৰমানে অযুগ্ম অখণ্ড সংখ্যা C2 হ'ব ইয়াৰ উত্তৰটো